আসাম পুলিচ নিউ ৰিক্ৰুটমেণ্ট 2026 যিহেতু আসাম পুলিচৰ বৰ্তমান অনলাইন প্ৰচেছ চলি আছে আৰু অনলাইন এপ্লাই কৰোঁতে বহুতো কেণ্ডিডেটে ভুল কৰে স্পেলিঙৰ ক্ষেত্ৰত ইয়াক বেছি দেখা যায় এইটো ভুল নকৰিব নহ'লে আপোনালোকৰ ফৰ্ম ৰিজেক্ট হ'ব পাৰে এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আহিছোঁ বহুতো জানিবলগীয়া তথ্য যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই যিসকলে এপ্লাই কৰিলে তেওঁলোকৰ কাৰণে শুভেচ্ছা জনাইছোঁ আৰু এই ভিডিঅ'টিত মই আপোনালোকক কৈ আছোঁ যে অফিচিয়েল ৱেবছাইট অনলাইন এপ্লাই ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাম কি ডকুমেণ্টছ লাগিব আপোনালোকৰ ফটো কেনেকুৱা হ'ব লাগিব বা আপোনালোকৰ ছিগনেচাৰ কেনেকুৱা ধৰণৰ হ'ব লাগিব সকলোবিলাক ডিটেইলছ আপোনালোকক জনাই আছোঁ যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই বা এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ডাইৰেক্ট মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো দিয়া আছে নতুবা আপোনালোকে অসম পুলিচৰ যিটো slprbassam.in এই অফিচিয়েল ৱেবছাইটটোত যাব তাৰপাছত যোৱাৰ পাছতে আপোনালোকে দেখা পাব ইয়াত এপ্লাই হিয়াৰ বুলি ইয়াত দেখাইছে ইয়াত আপোনালোকে ক্লিক কৰিব তাৰপাছত ক্লিক কৰাৰ পাছত এনেধৰণে এটা নতুন পেজ খোল খাব তাত পোনপ্ৰথমতে দেখা পাব ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দেখাইছে তাৰপাছত লগইন কমপ্লিট প্ৰফাইল এণ্ড এপ্লাই পোষ্ট ফৰ এজ পাৰ এলিজিবিলিটি আৰু ডাউনলোড একনলেজমেণ্ট এতিয়া ৰেজিষ্ট্ৰেশ্যন যিটো আপোনালোকে যিসকল কেণ্ডিডেটে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে অলৰেডি তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন আকৌ কৰিব নালাগে লগইন কৰি পিনে আপোনালোকে ডাইৰেক্ট যাব পাৰিব পোনপ্ৰথমতে যিসকল কেণ্ডিডেটে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে ইয়াত যাব এপ্লাই অনলাইন বুলি তললৈ স্ক্ৰল কৰাৰ পাছতে দেখা পাব তাৰ পাছত ইয়াত দেখা পাব পোনপ্ৰথমতে লগইন দেখাইছে ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেট তেওঁলোকে কৰিব নালাগে ডাইৰেক্ট লগইন কৰিলে যাব পাৰিব আৰু যিসকলে ৰেজিষ্টাৰ কৰা নাই ইয়াত ক্লিক কৰিব ৰেজিষ্টাৰ নাওত ক্লিক কৰিব কিন্তু তাৰ ওপৰত ভালদৰে আপোনালোকক ইনষ্ট্ৰাকশ্যন কেইটামান দিয়া আছে চাওক যিটো পাছপৰ্ট সাইজ ফটোগ্ৰাফ বিচাৰিছে সেই পাছপৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে জিটি কালাৰ নিদিব মাষ্ট বি ইন হোৱাইট বেকগ্ৰাউণ্ড এণ্ড মাষ্ট হেভ বিন টেকেন আফটাৰ 15 ডিচেম্বৰ 2025 আপোনালোকৰ যি কপি পাছপৰ্ট সাইজ ফটোগ্ৰাফ দিব সেই ফটোকপি আপোনালোকৰ হোৱাইট বেকগ্ৰাউণ্ডত হ'ব লাগিব বুলি তেওঁলোকে উল্লেখ কৰি দিছে তাৰ পাছতে যিটো ছিগনেচাৰ দিব ছিগনেচাৰ মাষ্ট বি টেকেন উইথ এ ব্লেক অৰ ডাৰ্ক ব্লু ইংক অন এ হোৱাইট পেপাৰত আপোনালোকৰ ব্লেক অৰ ডাৰ্ক ব্লু ইংকৰ হ'ব লাগিব বুলি দিছে তাৰপাছত ডকুমেণ্টছ টু বি আপলোড কৰিবলগীয়া ডকুমেণ্টছবিলাক হৈছে চাৰ্টিফিকেট অফ প্ৰুফেজৰ কাৰণে চাৰ্টিফিকেট লাগিব এডমিট কাৰ্ড হ'লেও হ'ব চাৰ্টিফিকেট অফ SSLC বা ইকুইভেলেণ্ট এক্সামিনেশ্যনৰ হ'লেও হ'ব তাৰপাছত পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ অল কোৱালিফিকেশ্যনছ তাৰপাছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ certificate of caste from competent authority no caste certificate issue by the states will be accepted other states or caste আপোনালোকক accept নকৰে বুলি ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে তাৰপিছত আধাৰ কাৰ্ড লাগিব certificate of NCC from competent authority যিসকলে মানে পোষ্ট ওয়াইজ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ NCC যদি আছে NCC লাগিব তাৰপিছত হোম গাৰ্ডছ ট্ৰেইনিং চাৰ্টিফিকেট ইছুড বাই কম্পিটেণ্ট অথৰিটি ইফ এপ্লিকেবল ইন কেছ অফ এক্স ছাৰ্ভিচমেন হি মাষ্ট বি আপলোডেড কপি অফ ডিscharge বুক যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকে কপি অফ ডিscharge বুক দিব লাগিব তাৰপিছত কপি অফ আইডেণ্টি কাৰ্ড অফ এক্স ছাৰ্ভিচমেনৰ আইডেণ্টি কাৰ্ডৰ কপি দিব লাগিব তাৰপিছত বাৰ্থ চাৰ্টিফিকেট ইছুড বাই দ্য কম্পিটেণ্ট অথৰিটি অৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট ইছুড বাই দ্য কম্পিটেণ্ট অথৰিটি অফ দ্য স্কুল ইনষ্টিটিউশ্যন লাষ্ট ষ্টাডিড বাই দ্য কেণ্ডিডেটছ হু হেভ নট এপিয়াৰ্ড ইন SSLC এণ্ড মেট্ৰিকুলেশ্যন তাৰপিছত চাৰ্টিফিকেট অফ এডিশ্যন ইছেঞ্চিয়েল কোৱালিফিকেশ্যন চাৰ্টিফিকেট অফ আদাৰ ডিপ্ল'মা কোৱালিফিকেশ্যন অফ ট্ৰেড চাৰ্টিফিকেট লাইচেঞ্চ ৰিকুৱাৰ্ড এজ এপ্লিকেবল এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেধৰণে কৰিব তাৰপিছত তললৈ আহিব এনেধৰণে তললৈ অহাৰ পাছত চেলুটেশ্যন আপোনালোকৰ শ্ৰীমতী মিষ্টাৰ মিছেছ এনেধৰণে যি আপোনালোকে ইয়াত ফিল আপ কৰিব তাৰপিছত নিজৰ ফাৰ্ষ্ট নেম মিডল নেম আছে যদি মিডল নেম দিব তাৰপিছত ইয়াত লাষ্ট নেম ফাদাৰ্ছ নেম দিব মাদাৰ্ছ নেম দিব ফোন নাম্বাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ তাৰপিছত হাইষ্ট কোৱালিফিকেশ্যন পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট জেণ্ডাৰ কাষ্ট কেটেগৰী ডেট অফ বাৰ্থ কনফাৰ্ম ডেট অফ বাৰ্থ তাৰপিছত আধাৰ নাম্বাৰ দি আৰু ইয়াত প্লিজ চেক এণ্ড কনফাৰ্ম ইয়ৰ ডিটেইলছ ভালদৰে এবাৰ আপোনালোকে ফিল আপ কৰাৰ পাছত চেক কৰিব তাৰপাছত ইয়াত টিক কৰি পিনে আপোনালোকে ৰেজিষ্টাৰ কৰিব এনেধৰণে ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকে ডাইৰেক্ট লগইন কৰাৰ পাছতে এনেধৰণে দেখা পাব যেতিয়া লগইন কৰিব লগইন কৰাৰ পাছত আপোনালোকে দেখা পাব ৰিক্ৰুটমেণ্ট ID আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত এটা ৰিক্ৰুটমেণ্ট ID থাকিব সেই আইডিটো ইয়াত বহাব তাৰপাছত ফোন নাম্বাৰ যিটো ৰেজিষ্টাৰ্ড কৰোঁতে ফোন নাম্বাৰ দিছিলে ফোন নাম্বাৰটো দিব আৰু ডেট অফ বাৰ্থ আপোনালোকে যিটো দিছিলে সেইটো আৰু আধাৰ নম্বৰ ইয়াত এনেধৰণে দি লগইন কৰি দিব তাৰপিছত লগইন কৰাৰ পাছতে আপোনালোকৰ যিটো এপ্লাই ফৰ্ম আপোনালোকৰ খোল খাব যেতিয়া আপোনালোকে লগইন কৰিব লগইন কৰাৰ পাছত আপোনালোকৰ এপ্লাই যেতিয়া কৰিব এপ্লাই কৰিবলৈ হ'লে আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছ
নাম তাৰপিছত পিতৃ মাতৃৰ নাম জন্ম তাৰিখ এইবিলাক ভালদৰে দিব তাৰপিছতে এডুকেশ্যন কোৱালিফিকেশ্যন কেটেগৰী ৰিজাৰ্ভেশ্যন এড্ৰেছ ডিটেইলছ শুদ্ধকৈ এবাৰ চাই ল'ব আপোনালোকে 2-3বাৰকৈ চেক কৰিব তাৰপিছত ফটো আৰু ছিগনেচাৰ যেতিয়া দিব আপোনালোকে পাছপৰ্ট সাইজ ফটো যি কপি দিব ক্লিয়াৰ দিব আৰু হোৱাইট বেকগ্ৰাউণ্ড হ'ব লাগিব ব্লাৰ নাৰাখিব আপোনালোকে ফটোত তাৰপিছত ছিগনেচাৰ ক্লিন হ'ব লাগিব হোৱাইট পেপাৰত ব্লু এণ্ড ডাৰ্ক ব্লেক ইংক হ'ব লাগিব তাৰপিছতে এইবিলাক সকলোবিলাক আপলোড কৰাৰ পাছতে 2-3বাৰ আপোনালোকে চেক কৰিব শুদ্ধ হৈছে নে নাই ভুল হৈছে আপোনালোকে ভালদৰে ওপৰৰ পৰা তললৈ এবাৰ ভালদৰে চাই হে ছাবমিট কৰিব তাৰপিছত ছাবমিট কৰাৰ পাছতে PDF কপিটো আপোনালোকে ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু প্ৰিণ্ট আউট ল'বলৈ নাপাহৰিব তাৰপিছত আপোনালোকে আটাইতকৈ মনত ৰাখিবলগীয়া কথা হৈছে যিবিলাক ফেক লিংক বা টেলিগ্ৰাম লিংক হোৱাটছআপ লিংক এইবিলাকৰ পৰা আপোনালোকে এপ্লাই নকৰিব যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটৰ পৰাহে আপোনালোকে এপ্লাই কৰিব তাৰ পাছতে আপোনালোকে ইয়াত তলত দেখা পাব হেল্প ডেস্কত এটা তলত নাম্বাৰ দিছে যিটো নাম্বাৰটোত আপোনালোকে যদি কিবা এপ্লাই কৰোঁতে অসুবিধা পাইছে কিবা প্ৰব্লেম হৈছে এই নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰিব বা slprbassam2526@gmail.com এই ইমেইল আইডিটোত আপোনালোকে মেইলৰ জৰিয়তে জানিব পাৰিব কিবা যিবোৰ জানিবলগীয়া আপোনালোকে নাজানে তথ্য আপোনালোকে ইয়াৰ পৰা সম্পূৰ্ণ জানিব পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টি ইমানেই ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ কমেণ্ট বক্স খোলা আছে কিবা যদি জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰিব আৰু মোৰ ইনষ্টাগ্ৰাম পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে মোৰ ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম জয় আই অসম